পূব পশ্চিমত সীতাক নোপোৱাত বান্দৰবিলাকৰ প্ৰত্যাৱৰ্তন। নদ নদী পৰ্বতৰ ইমান নামবিলাক শুনি সুগ্ৰীৱক শ্ৰীৰামে সুধিলে, হে মিত্ৰ, তুমি সাগৰ পৰ্বত দ্বীপ পৃথিৱীৰ অন্ত কেনেকৈ জানিলা, তাৰ বৃত্তান্ত কোৱাচোন। সুগ্ৰীৱে ক'লে, হে গুণধাম ৰাম, তোমাক এই বৃত্তান্তবিলাক কওঁ শুনা। বালিৰ ভয়ত মই এই তিনিভুৱন ভ্ৰমণ কৰিলোঁ। সপ্তদ্বীপ মহী বালিয়ে এক নিমেষতে যায়। কোন দেশলৈ যাম মই উপায় নেদেখা হ'লোঁ। যি দেশলৈ যাম সেই দেশলৈকে বালি যাব। মুহূৰ্তকো দেখিলে তেতিয়াই মাৰিব। বালিৰ সমান বীৰ এই তিনি ভুৱনতেই নাই। স্বৰ্গ মৰ্ত্য পাতালত সেইকাৰণেই ফুৰোঁ। এটা দিনো একে স্থানতে ক'তো নাথাকোঁ। বৰ ভয় কৰোঁ। যদি বালি ৰজাই দেখা পায়, দেখা পালেই প্ৰাণে মাৰিব। বৰ নিষ্ঠুৰ, সেইকাৰণে পলাই ভ্ৰমি ফুৰোঁ। সাগৰ পৰ্বত নদী দেশ দেশান্তৰ মই নিৰন্তৰে ভ্ৰমণ কৰি ফুৰোঁ। স্থাৱৰ জংগম আদি এই তিনি সংসাৰৰ সকলোতে প্ৰতিস্থানতে শতবাৰ ভ্ৰমণ কৰিছোঁ। সেইকাৰণে মই সকলো বৃত্তান্ত জানো। য'ত য'ত পৃথিৱীৰ অন্ত হৈছে তাত আগত কথাবিলাকো তোমাৰ আগত ক'লোঁ। সৰ্বতত্ত্ব বালিৰ ভয়তে জানিলোঁ। ঋষ্যমুখৰ কথা যে হনুমানে ক'লে, সেইকাৰণেই সেই পৰ্বতত মই অৱস্থান কৰিছিলোঁ। কপিসকলক চাওঁতে চাওঁতে প্ৰায় এমাহ পূৰ্ণ হওঁ হওঁ এদিন সুমতীয়ে পূব ফালৰ পৰা উপস্থিত হ'ল। বিনোদ সেনাপতিয়েও উত্তৰ ফালৰ পৰা আহি পালেহি। সীতাৰ বাৰ্তা নুশুনি ৰঘুবীৰ আৰ্ত হ'ল। পশ্চিম ফালৰ পৰা সুষেন সুধীৰ আহিল। পশ্চিম উত্তৰ পূব এই তিনিফালৰ পৰা আহি ক'লেহি, নানান স্থানত ভ্ৰমি সীতাক নাপালে। ৰঘুনাথে শুনি মূৰ্ছিত হ'ল। তেওঁক সুগ্ৰীৱে প্ৰবোধ দি ক'লে, হে মিত্ৰ, দক্ষিণ ফালে ৰাৱণৰ ঘৰ। সেইফালেই প্ৰধান প্ৰধান বান্দৰবিলাক গৈছে। অংগদ মন্ত্ৰী জাম্বুৱান লগত বীৰ হনুমান। বীৰ হনুমান বুদ্ধিৰ সাগৰ। তেওঁলোকে অৱশ্যেই কাৰ্য সাধিব। তোমাৰ কাৰ্যত হনুমান খুব তৎপৰ। অৱশ্যেই সীতাক তেওঁ দেখিব। বুদ্ধিত পণ্ডিত হনুমানে সীতাক পাবই, ভয় নকৰিবা। সুগ্ৰীৱৰ কথাত ৰাম স্থিৰ হ'ল।